নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম। বিএড এন্ট্ৰেন্সত আজি আমি আটাইতকৈ গুৰুত্বপূৰ্ণ টপিকটো লৈ আহিছোঁ, ডেট ইজ NEP 2020 বা নেশ্যনেল এডুকেশ্যন পলিচি 2020। এই ভিডিঅ'টো চোৱাৰ পিছত এই টপিকটোৰ ওপৰত আপোনালোকে অন্য কোনো ভিডিঅ' চোৱাৰ প্ৰয়োজন নাই, কাৰণ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট সকলো তথ্য আমি সাঙুৰি ফালে এই ভিডিঅ'টো আনিবলৈ যত্ন কৰিছোঁ। গতিকে শেষলৈ চাব। আৰম্ভ কৰিবলৈ লৈছোঁ। আৰম্ভ কৰাৰ আগত যদি বিএড এন্ট্ৰেন্সৰ কাৰণে এখন ৰাইট বুক ভাল কিতাপখন বিচাৰি আছে, তেতিয়াহ'লে লাৰ্ণিং কিউবে পাব্লিছ কৰি উলিয়াইছে এখন মাষ্টাৰ গাইড বুক ফৰ বিএড এন্ট্ৰেন্স। ইয়াত সম্পূৰ্ণ চিলেবাছ, তাৰে কনচেপ্ট, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ, MCQ লগত এডিশ্যনেল মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ মেটেৰিয়েল আৰু এডিশ্যনেলি আমি বৰ্তমান দি আছোঁ ইংলিছ ভকেবুলাৰীৰ এটা PDF। এই সকলোবোৰ আপোনালোকে মাত্ৰ 149 ৰুপিজতে পাব। ঠিক আছে, যিসকলে ল'ব বিচাৰে এই নাম্বাৰটোত আপোনালোকে হোৱাটছএপ এটা কৰি দিলে পাই যাব আপোনালোকে। অকণমান মই গাইডবুকখন দেখুৱাই ল'ম, তাৰপিছত আমি আমাৰ ক্লাছটো আৰম্ভ কৰিম। এইখন দেখিবলৈ পাইছে আমাৰ মাষ্টাৰ গাইডবুক ফৰ বিএড এন্ট্ৰেন্স। গুৱাহাটীৰ লগতে ডিব্ৰুগড় ইউনিভাৰ্চিটি, বড়োলেণ্ড ইউনিভাৰ্চিটি, তেজপুৰ, অসমৰ প্ৰত্যেকখনৰ কাৰণে কামত আহিব। টপিকসমূহ ইয়াত দেখিবলৈ পাইছে আৰু এখন দীঘলকে যিখন কণ্টেণ্ট আছে, কণ্টেণ্টৰ লিষ্টখনো মই দেখুৱাই দিছোঁ আপোনালোকক। এডুকেশ্যন ৰিলেটেড সকলোবোৰ টপিক, MCQ প্ৰেক্টিছ কুৱেশ্যন লগত এথিক্স এণ্ড টিচিং এপ্টিটিউড আহে গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটিত, তাৰে টপিকসমূহ। তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে আমাৰ কিছুমান এডিশ্যনেল চেপ্টাৰৰ প্ৰয়োজন আছে, পাৰ্চপেক্টিভ ইন এডুকেশ্যন বা পাৰ্চপেক্টিভ অফ এডুকেশ্যন, সেইবোৰ য়োগা মেডিটেশ্যন, এইবিলাক তেজপুৰ ইউনিভাৰ্চিটিত লাগে এডিশ্যনেলি। জেনেৰেল নলেজ, ইংলিছ, মেথছ, ৰিজনিং লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ সকলোবোৰ আপোনালোকে এই গাইডবুকখনতে পাব। ঠিক আছে, চ' মই ৰেণ্ডমলি যদি অকণমান কিছুমান দুই এটা পেজ দেখুৱাই দিওঁ, চ' দেখিবলৈ পাইছে আপোনালোকে এইবিলাক এই ধৰণে গাইডবুকখনত বিএড এন্ট্ৰেন্সৰ প্ৰয়োজনীয় সকলো তথ্য পাব। ঠিক আছে, সকলো তথ্য আপোনালোকে পাব। গতিকে পলম নকৰি আমি আৰম্ভ কৰোঁ। আৰম্ভ কৰিবলৈ লৈছোঁ আমি ক্লাছটো। মই নাম্বাৰটো আৰু এবাৰ দেখুৱাই দিছোঁ স্ক্ৰীণত। যিসকলে ল'ব বিচাৰে হোৱাটছএপ এটা কৰি দিলে হ'ল। আহক আৰম্ভ কৰিছোঁ। চ' দিছ ইজ আৱাৰ ক্লাছ অন নেশ্যনেল এডুকেশ্যন পলিচি 2020। চ' নেশ্যনেল এডুকেশ্যন পলিচি 2020খনৰ বিশেষত্ব কি? 2020খন হৈছে আমাৰ 21st চেঞ্চুৰীৰ প্ৰথমখন নেশ্যনেল এডুকেশ্যন পলিচি। ইয়াৰ আগত কেতিয়া আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি আহিছিল? সেয়া আহিছিল আমাৰ 1968ত। চ' 1968ত দৌলত সিং কোঠাৰী বা DS কোঠাৰীৰ ৰেকমেণ্ডেশ্যন মতে, ঠিক আছে, আমাৰ প্ৰথমখন নেশ্যনেল এডুকেশ্যন পলিচি আহিছিল। ইয়াৰ পিছত আমাৰ দ্বিতীয়খন নেশ্যনেল এডুকেশ্যন পলিচি কেতিয়া আহিছিল বোলে? 1986ত আমাৰ দ্বিতীয়খন আহিছিল, যি সময়ত ৰাজীৱ গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিল। এই 1986ৰ যিখন নেশ্যনেল পলিচি অন এডুকেশ্যন আছিল, ইয়াক পিছত আকৌ কি কৰা হ'ল? মডিফাই কৰি পেলাই 1992ত ইয়াক পুনৰ মডিফাই কৰা হ'ল আৰু নাম দিয়া হ'ল, নাম দিয়া হ'ল প্লেন অফ একশ্যন, POA বুলি নাম দিয়া হ'ল। তো বৰ্তমানলৈকে আগৰ আমাৰ দুখন নেশ্যনেল পলিচি অন এডুকেশ্যন আছিল আৰু থাৰ্ডখন বা 21st চেঞ্চুৰীৰ প্ৰথমখন আমি পালোঁ NEP 2020। ঠিক আছে, গতিকে আহক আমি আৰম্ভ কৰোঁ। NEP 2020ৰ বিষয়ে আমি শিকিবলৈ আৰম্ভ কৰোঁ। তো প্ৰথম যিটো প্ৰশ্ন বাৰে বাৰে ৰিপিট হোৱা দেখা যায় যে এই NEP 2020খনৰ কমিটিখনৰ চেয়াৰমেন কোন আছিল? ঠিক আছে, চ' চেয়াৰ্ড বাই ডক্টৰ K কস্তুৰী ৰঞ্জন। তো তেখেত আছিল আমাৰ ইছৰোৰ ফৰ্মাৰ চেয়াৰমেন। তেখেতকে NEP 2020ৰ কমিটিখনৰ চেয়াৰমেন পতা হৈছিল। তেখেত এজন চাইণ্টিষ্ট আৰু এডুকেশ্যনিষ্ট আছিল। চ' NEP 2020খন বনাওঁতে তেওঁ থিম কি ৰাখিছে? কি তেওঁৰ চেণ্ট্ৰেল থিম আছিল? কি বস্তুৰ চাৰাউণ্ডিঙত সেই NEP 2020খন তেওঁ গঢ় দিছে? সেয়া হৈছে হলিষ্টিক এডুকেশ্যন। এডুকেশ্যন অকল পঢ়িছোঁ, মুখস্থ কৰিছোঁ, পৰীক্ষাত নম্বৰ পাইছোঁ, লিখিছোঁ, সেই ধৰণে চালে নহ'ব। ইট ইজ হলিষ্টিক, সামগ্ৰিকভাৱে ইয়াক চাব লাগিব। ইয়াৰ বহুখিনি ডাইমেনশ্যন আছে। আমি বেলেগৰ লগত ছ'চিয়েলাইজ কেনেকৈ কৰিছোঁ, আমাৰ ইম'চনেল ডেভেলপমেণ্ট হৈছে নে নাই, ফিজিকেল ডেভেলপমেণ্ট, আমাৰ মেণ্টেল ডেভেলপমেণ্ট, বহুতখিনি, আমাৰ কমিউনিকেশ্যন ঠিক হৈছে নে নাই, খেলা ধূলাত আমি কেনেকুৱা। তো এটা হলিষ্টিক এপ্ৰ'চ দি পেলাই আমি এডুকেশ্যনক চাব লাগিব। তাৰে হৈছে থিম। কাৰ থিম? এইটো NEPৰ থিম। লগতে এডুকেশ্যন কেনেকুৱা হ'ব লাগে? ফ্লেক্সিবল হ'ব লাগে, ৰিজিড নহয় যে বোলে 4 বছৰীয়া বা 3 বছৰীয়া ডিগ্ৰী কোৰ্চ এটা আছে, মই 2 বছৰ পঢ়ি কেনে মই বাকী 2 বছৰ কণ্টিনিউ কৰিব নোৱাৰিলোঁ। চ' মোৰ আগত কি আছিল? গোটেই এণ্টায়াৰ ভেলুটোৱে 0 হৈ গ'ল। সেইখিনি টাইমতো যাতে মই এখন চাৰ্টিফিকেট লৈ ওলাব পাৰোঁ, বা মই কিবা এটা ভকেশ্যনেল এডুকেশ্যন পঢ়িছোঁ, তাৰ লগত মোৰ ইংলিছ শিকিব মন,
বা মোৰ ক্ৰিয়েটিভ লাইনৰ কিবা এটা শিকিব মন, দুইটাই যাতে মই শিকিব পাৰোঁ। চ' ফ্লেক্সিবল হ'ব লাগে, খুব বেছি ৰিজিড হ'ব নালাগে, ঠিক আছে। লগতে মাল্টি ডিচিপ্লিনাৰী হ'ব লাগে। মাল্টি ডিচিপ্লিনাৰী বুলি কওঁতে অলপ আগত যিটো ক'লোঁ, ইঞ্জিনিয়াৰিঙৰ ল'ৰা এজনে ইংলিছ পঢ়িব বিচাৰিলে সেয়াও যাতে পঢ়িব পাৰে, তাৰে সুবিধা থাকিব লাগে। ইনক্লুচিভিটিৰ কথা আমি বা ইনক্লুচিভৰ কথা জানো। ইনক্লুচিভ মানে হৈছে কি, যে সকলোকে সাঙুৰিব লাগে। বিভিন্ন বেকগ্ৰাউণ্ডৰ মানুহ আছে আমাৰ ভাৰতখনত, ধনী দুখীয়া বিভিন্ন কাষ্ট ক্ৰীডৰ মানুহ আছে, সকলোকে সাঙুৰি ফালে এই এডুকেশ্যনটো হ'ব লাগে। এই এডুকেশ্যনটোত সকলোকে ইম্পৰ্টেঞ্চ দিব লাগে, ঠিক আছে। আৰু এডুকেশ্যন কেনেকুৱা হ'ব লাগে, এডুকেশ্যন হ'ব লাগে লাৰ্ণাৰ চেণ্টাৰ্ড। ইয়াত যিটো ঢাক খাই আছে ৱৰ্ডটো হৈছে লাৰ্ণাৰ, ঠিক আছে। লাৰ্ণাৰ চেণ্টাৰ্ড হ'ব লাগে। চ' আগৰ এডুকেশ্যন আছিল টিচাৰ চেণ্টাৰ্ড, টিচাৰ চেণ্ট্ৰেল ৰোল এটা আছিল, বাকী লাৰ্ণাৰ্ছসকলৰ ৰোলটো পেচিভ আছিল। টিচাৰে কৈ যায়, লাৰ্ণাৰে শুনে, বাট এতিয়া সি লাৰ্ণাৰ চেণ্টাৰ্ড হ'ব। লাৰ্ণাৰজনৰ নিড, ইণ্টাৰেষ্ট আদিৰ ওপৰত গুৰুত্ব দিব লাগিব। বুজি পাইছো NEPৰ থিমটো। নেক্সট আমি আগবাঢ়ো। চ' NEP কিয় অনা হ'ল, কিয় আমাক প্ৰয়োজন হ'ল, যদি আমি ইণ্টাৰনেশ্যনেলি কথাটো চাব যাওঁ, চ' ইউনাইটেড নেশ্যন ৰাষ্ট্ৰসংঘই আমাক কেইটামান কি দিছিল, 2015 চনত আমাক 2015 চনত আমাক কেইটামান ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল দিছিল। চ' কেইটা ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আছিল, 17টা ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আছিল। যেনে আমাৰ হেল্থৰ ওপৰত কিবা এটা এচিভ কৰিব লাগে, এনভাইৰনমেণ্টৰ ওপৰত কিবা এচিভ কৰিব লাগে, আমাৰ পানী চাফা হ'ব লাগে, তাৰে ওপৰত কিবা এচিভ, জেণ্ডাৰ ইকুৱেলিটিৰ ওপৰত কিবা এটা এচিভ কৰিব লাগে। এই ধৰণৰ 17টা ছাষ্টেইনেবল গ'ল আছিল। তাৰে 4 নম্বৰ যিটো গ'ল, সেই গ'লটো হৈছে কোৱালিটি এডুকেশ্যন। চ' NEP 2020 খন সেই SDG 4 4 নম্বৰ গ'লটোৰ লগত কি কৰে, লিংক কৰে। কোৱালিটি এডুকেশ্যন দিয়াৰ কাৰণে বা সেই 4 নম্বৰ SDG 4 4 নম্বৰ গ'লটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমাৰ NEP 2020 খন আহিল, ঠিক আছে। কি কৈছে, যে NEP 2020 is aligned with the sustainable goal 4 SDG 4 of the United Nations, which aims to ensure inclusive sustainable development goal 4 কি কয়, আমাক কয় যে inclusive and equitable quality education and promote lifelong learning opportunities for all, ঠিক আছে। আৰু এই গ'লটো কেতিয়ালৈকে আমি এচিভ কৰিব লাগে বুলি কৈছে, SDG 4 আমি এচিভ কৰিব লাগে বাই 2030। SDG 4 টো কি আছিল, কোৱালিটি এডুকেশ্যন। কি ধৰণৰ কোৱালিটি এডুকেশ্যন, ইনক্লুচিভ এণ্ড ইকুইটেবল, সকলোকে সাঙুৰিব লাগে। এনেকুৱা নহয় যে দেশৰ কিছু অংশ মানুহেহে কোৱালিটি এডুকেশ্যন পাইছে, কিছু অংশই পোৱা নাই, সেনেকুৱা হ'লে নহ'ব। সকলোকে সাঙুৰিব লাগিব, ইকুইটেবল হ'ব লাগিব। যোনে অলপ বেছি তলত আছে তেওঁলোকক আমি বেছিকে ছাপৰ্ট দিম ৰাদাৰ দেন ওপৰত থকাখিনিত, যাৰ ফলত কি হয়, দুয়োৱে আগুৱাই পেলাই এটা ছেম লেভেল এটা পায়গে। আৰু এডুকেশ্যন হ'ব লাগে লাইফ লং, কিছু বছৰ শিকিলো তাৰপিছত আমি শিকা বাদ দিলো, সেনেকুৱা হ'লে নহ'ব। ইট শুড বি লাইফ লং। আৰু এইটো আমি এচিভ কৰিব লাগে বাই 2030, ঠিক আছে, বুজি পালো আমি। বাকী যদি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ কথা কওঁ, যেনেকে আমাৰ SDG 5ত আমাৰ আহে জেণ্ডাৰ ইকুৱেলিটি। চ' জেণ্ডাৰ ইকুৱেলিটিৰ কাৰণে আমাৰ বেটি বচাও বেটি পঢ়াও সেই ধৰণৰ স্কিমসমূহ লঞ্চ কৰা হৈছিল, বা অৰুণোদয় স্কিম, মহিলাসকলক পইচা এটা দিয়া হয়। কিহৰ কাৰণে, সেইবোৰো আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ লগত আমি লিংক কৰাব পাৰিম। যেনেকে স্বচ্ছ ভাৰত মিছন আহিছিল। চ' ছাষ্টেইনেবল গ'লৰ এটা গ'ল আছিল চেনিটেশ্যন, হাইজিন। তাৰ লগত আমি স্বচ্ছ ভাৰত মিছনটো কি কৰাব পাৰিম, এলাইন কৰাব পাৰিম। বুজি পাইছো। আমাৰ কাৰণে জানিবলগীয়া কথা, এডুকেশ্যনটো হৈছে ছাষ্টেইনেবল গ'ল নাম্বাৰ 4। নেক্সট, ভিজন অফ NEP 2020, ঠিক আছে। চ' NEP 2020ৰ কি কি ভিজন আছিল। চ' প্ৰথম ভিজনটো কৈছে যে ভাৰতত এনেকুৱা এখন, ভাৰতৰ যিটো এডুকেশ্যন চিষ্টেম তাক কেনেকুৱা বনাব লাগে, যে ৱৰ্ল্ড ক্লাছ এডুকেশ্যন চিষ্টেম ইন ইণ্ডিয়া বাই 2040, ঠিক আছে। ভাৰতত 2040লৈকে ৱৰ্ল্ড ক্লাছ এডুকেশ্যন চিষ্টেম এটা বনাব লাগে। ৱৰ্ল্ড ক্লাছ বুলি কওঁতে যে আমি ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিসমূহৰ নাম শুনো, হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি, কলম্বিয়া ইউনিভাৰ্চিটি, ডাঙৰ ডাঙৰ যোনবোৰ ফৰেইনত আছে, অক্সফৰ্ড ইউনিভাৰ্চিটি, আমাৰ এডুকেশ্যন চিষ্টেমটো সেই লেভেললৈকে লৈ যাব লাগে বুলি কৈছে বাই 2040। ক'ত লিখা আছে এই কথাটো অকণমান মই দেখুৱাই দিম। চ' এইখন আমাৰ যিখন NEP 2020ৰ কমপ্লিট ডকুমেণ্ট, এখন দেখিবলৈ পাইছে আপোনালোকে, নেশ্যনেল এডুকেশ্যন পলিচি 2020, মিনিষ্ট্ৰী অফ হিউমেন ৰিচৰ্চ ডেভেলপমেণ্ট, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এইখন হৈছে আমাৰ NEP 2020ৰ একচুৱেল কমপ্লিট ডকুমেণ্টখন, ঠিক আছে, অফিচিয়েল ডকুমেণ্টখন।
সো ইয়াতে যদি আমি প্ৰথম পাঠটোতে আহো, প্ৰথম পাঠটোত কি কৈছে, দ্য নেশ্যনেল এডুকেশ্যন পলিচি 2020, এইটো নহয়, এইটো চাওক, দ্য এইম অফ ইণ্ডিয়া টু হেভ এন এডুকেশ্যন চিষ্টেম বাই 2040, 2040লৈকে আমি এনেকুৱা এটা এডুকেশ্যন চিষ্টেম আমাক লাগে that is second to none, তাৰ সমান তুলনা কৰিবলগীয়া আৰু কোনোৱে নাই, ঠিক আছে। so this is they are talking about the world class education system, কেতিয়ালৈকে আমি বনাব লাগে, সেইটো আমি 2040লৈকে বনাব লাগে বুলি কৈছে। তাৰ উপৰিও কি আৰু ভিজন আছে, টু মেক এডুকেশ্যন এক্সেচিবল টু অল, দেশৰ যিমানেই ভিতৰত নাথাকক কিয়, য'তে নাথাকক কিয়, সকলোৰ কাৰণে এডুকেশ্যন এক্সেচিবল হ'ব লাগে, সকলোৰে ওচৰত স্কুল গৈ পাব লাগে, ঠিক আছে। লগতে এইবাৰ NEP আটাইতকৈ গুৰুত্ব দিয়া বস্তুটো হৈছে FLN। FLN মানে হৈছে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি। ফাউণ্ডেশ্যনেল, এই সৰু ল'ৰা ছোৱালীসকলে সৰুতেই যাতে বেছিক মেথছ আৰু বেছিক পঢ়া শুনা কিবা এটা পঢ়ি বুজিব পাৰা, সৰু সুৰা নাম্বাৰছৰ লগত অলপমান খেলিব পৰা, এই বস্তুবোৰ যাতে বেছিক্সবোৰ যাতে সৰুতে শিকি আহে, FLN ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমাৰেচি, তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আৰু কৈছে ইউনিভাৰ্চেল এচিভমেণ্ট, তাৰমানে দেশৰ প্ৰত্যেকজন শিশুৱে বাই গ্ৰেড 3 ক্লাছ 3 লৈকে বা 8 বছৰ বয়সলৈকে, গ্ৰেড 3 বা 8 years of age, ঠিক আছে, বা 8 বছৰ বয়সলৈকে প্ৰত্যেকজন শিশুৱে FLN শিকি আহিব লাগে বুলি কৈছে। ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি সৰুতেই, আজিকালি কি স্কুলত প্ৰব্লেম দেখা যায়, ক্লাছ 9-10লৈকে আহে কিন্তু লিখা পঢ়া বেছিক তেওঁলোকৰ আখৰে চিনি নাপায় বহুতে, সেই বস্তুবোৰ, সেই প্ৰব্লেমবোৰ যাতে নাথাকে, সৰুতে যাতে এইবিলাক শিকি আহক। ইয়াৰ কাৰণে ভাৰত চৰকাৰে কি ইনিচিয়েটিভ লৈছে, ইয়াৰ কাৰণে নিপুণ ভাৰত স্কিম লঞ্চ হৈছে, ঠিক আছে। সো নিপুণ ভাৰত স্কিম যিসকলে শুনিছে শব্দটো, নিপুণ ভাৰত স্কিমটো কিহৰ কাৰণে লঞ্চ হৈছে, নেশ্যনেল ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েঞ্চি অফ ৰিডিং উইথ আণ্ডাৰষ্টেণ্ডিং নিউমাৰেচি। সো এই নিপুণ ভাৰত স্কিমখন FLN এচিভ কৰাৰ কাৰণে কি কৰা হৈছে, লঞ্চ কৰা হৈছে, ঠিক আছে। বাকী NEPৰ উদ্দেশ্যসমূহ কি ধৰণৰ, যে ষ্টুডেণ্টৰ মাজত ক্ৰিয়েটিভ থিংকিং, ক্ৰিটিকেল থিংকিং ডেভেলপ কৰিব লাগে আৰু ৰেছপনচিবল চিটিজেন বনাব লাগে। আৰু কৈ আহিছোঁ যে এডুকেশ্যনটো হলিষ্টিক এপ্ৰ'চ, এটা ডেভেলপমেণ্ট হলিষ্টিক হ'ব লাগে, অকল পঢ়া শুনা কৰিছে বা মুখস্থ মাৰি পৰীক্ষাত ভাল নম্বৰ পাইছে, সেইটো এপ্ৰ'চ হ'ব নালাগে, সামগ্ৰিকভাৱে তাৰ ডেভেলপমেণ্ট হ'ব লাগে, নট জাষ্ট ৰোড লাৰ্ণিং, কেৱল মুখস্থ বিদ্যাৰ ওপৰত গুৰুত্ব দিলে নহ'ব। নেক্সট, নিউ স্কুল ষ্ট্ৰাকচাৰ। আগত আমাৰ কি আছিল, 10+2 স্কুল ষ্ট্ৰাকচাৰ আছিল। এই 10+2 স্কুল ষ্ট্ৰাকচাৰটো ক'ৰ পৰা আহিছে, এই যে আমি DS কোঠাৰী কমিশ্যনৰ কথা আমি পঢ়ো, প্ৰথমখন যিখন নেশ্যনেল এডুকেশ্যন পলিচি 1968, তাৰ পৰাই 10+2 চিষ্টেমটো চলি আহিছে। বাট এতিয়া কৈছে যে 10+2 নহ'ব, নতুন ষ্ট্ৰাকচাৰটো হৈছে আমাৰ 5+3+3+4, ঠিক আছে, 5+3+3+4। এতিয়া কোনটোত কি আছে, 5+3+3+4 তলত লিখা আছে, ঠিক আছে। সো প্ৰথম 5 বছৰ আমি পঢ়িব লাগিব ফাউণ্ডেশ্যনেল, প্ৰথম 5 বছৰ আমাৰ কেনেকুৱা হ'ব, ফাউণ্ডেশ্যনেল হ'ব, ঠিক আছে। সো এই ফাউণ্ডেশ্যনেলত কি কি আহিব, আমি প্ৰথমতে অংগনবাদীত 3 বছৰ পঢ়িম, ঠিক আছে। আমি 3 বছৰ বয়সত অংগনবাদী কেন্দ্ৰত যাম বা প্লে স্কুলত যাম, কিডজি জাতীয় ক'ৰবাত স্কুলত যাম, তাতে আমি 3 বছৰ পঢ়িম। দেন ক্লাছ 1 আৰু ক্লাছ 2 থাকিব। সো গোটেইখিনি মিলি এই অংগনবাদী বা প্লে স্কুলৰ 3 বছৰ আৰু ক্লাছ 1 ক্লাছ 2 গোটেইখিনি মিলি ফেলে আমাৰ ফাউণ্ডেশ্যনেল প্ৰথম 5 বছৰৰ অফ এডুকেশ্যন। এই 5+3+ চিষ্টেমে, 5+3+3+4 চিষ্টেমে আৰু এটা প্ৰশ্ন আছে যে কোনটো বয়সক সাঙুৰি লয়, 3ৰ পৰা 18 বছৰলৈকে সকলোকে এই 5+3+3+4 চিষ্টেমে সাঙুৰি লয়। সো 3 বছৰতে আমি যাম স্কুলত, অংগনবাদী হ'ব পাৰে, প্লে স্কুল হ'ব পাৰে, 3 বছৰ পঢ়িম, আকৌ ক্লাছ 1 আৰু ক্লাছ 2, গ্ৰেড 1 গ্ৰেড 2 পঢ়িম, 3 to 8 years, এইখিনি আমাৰ ফাউণ্ডেশ্যনেলত আহিব। নেক্সট আহি গ'ল প্ৰিপাৰেটৰী। প্ৰিপাৰেটৰীত আকৌ আমি 3 বছৰ পঢ়িম, ক্লাছ 3, 4, 5, 8ৰ পৰা 11 বছৰ। মিডিল স্কুলত আহিম, আকৌ 3 বছৰ পঢ়িম, ক্লাছ 6, 7, 8। দেন আমি ছেকেণ্ডেৰী স্কুলত যাম, ইয়াত আমি 4 বছৰ পঢ়িম, ক্লাছ 9, 10, 11, 12। বুজি পাইছো, এই ধৰণে গোটেই স্কুল এডুকেশ্যন চিষ্টেমটোক 5+3+3+4 মডেলত ভাগ কৰা হৈছে। নেক্সট আগবাঢ়িব পাৰি, ঠিক আছে। সো গোটেই স্কুল এডুকেশ্যনটোকতো আমি 5+3+3+4 মডেলত ভাগ কৰিলো। যিসকলে স্কুল যোৱাই নাই,
জন্ম হৈছে তেওঁলোক ক'ত আহিব তেওঁলোক আহিব আমাৰ ECCE আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যনত আহিব চ' ECCE কি সাঙুৰি লয় ECCE আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন হি কণ্টিনিউজ ফ্ৰম বাৰ্থ টু 8 years অফ এজ যেতিয়া জন্ম হ'ব জন্মৰ পৰা 8 বছৰলৈ মানে জন্মৰ পৰা 3 বছৰ আৰু সেই 3 পৰা 8 বছৰলৈকে তো অলৰেডি ফাউণ্ডেশ্যনেলত আছিল চ' এই গোটেইখিনি আমাৰ ECCEৰ আণ্ডাৰত আহি যাব এই ECCE আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন দিব কাৰণেই আমাৰ অংগনবাদী কেন্দ্ৰসমূহ এষ্টাব্লিছ কৰা হৈছে বা বিভিন্ন হেল্থ ডিপাৰ্টমেণ্টৰো কিছুমান স্কিম চলি থাকে সেইবিলাকো এই ECCEৰ কাৰণে ECCEৰ টাৰ্গেট কি 2030ৰ ভিতৰত ইউনিভাৰ্চেল এক্সেছ সকলো শিশুৱে ECCEৰ বেনিফিট পাব লাগিব 2030 চনলৈকে ECCE ফ'কাছ কৰে যিহেতু শিশু তাহাঁতক ডাইৰেক্ট আমি কিতাপ চিতাপ দি দিলে নহ'ব প্লে বেছড খেলা ধূলাৰ মাজেদি শিকক খেলা ধূলা কৰক এক্টিভিটি বেছড বা ডিস্কভাৰী বেছড লাৰ্ণিঙত ফ'কাছ কৰে চ' এই ECCE যে ভাৰতত আহিছে ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণ হৈছে যে বৰ্তমান যি চিষ্টেম চলি আছে চিষ্টেমে এইটো ৰেকগনাইজ কৰিছে চিষ্টেম ৰেকগনাইজেছ দ্য ইম্পৰ্টেঞ্চ অফ আৰ্লি ইয়াৰ্ছ ইন চাইল্ডছ ব্ৰেইন ডেভেলপমেণ্ট এটা কনচেপ্ট আছে সেন্সিটিভ পিৰিয়ড বুলি কয় ঠিক আছে সেন্সিটিভ পিৰিয়ড চ' মানুহৰ ডেভেলপমেণ্টৰ কাৰণে কিছুমান সেন্সিটিভ পিৰিয়ড থাকে যেনেকে কোনোবা এটা এজ থাকিব সেই এজটোত খুব ৰেপিড ব্ৰেইন ডেভেলপমেণ্ট হয় কোনোবা এটা এজ আছে সেই এজটোত খুব ৰেপিড লেংগুৱেজ ডেভেলপমেণ্ট হয় সেইবিলাক হৈছে আমাৰ সেন্সিটিভ পিৰিয়ড সেই সেন্সিটিভ পিৰিয়ডটোত যদি আমি কাম কৰোঁ আমাৰ ডেভেলপমেণ্টবিলাক কি হয় ৰেপিড হয় সোনকালে হয় চ' এই শিশুৰ ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে সেন্সিটিভ পিৰিয়ড এই শিশুকালটো যাৰ কাৰণে ECCE স্কিম লঞ্চ কৰা হৈছে বা এই কনচেপ্টটো অনা হৈছে বুজি পাইছো নেক্সট এজটো মনত ৰাখিব আপোনালোকে জন্মৰ পৰা 8 বছৰলৈকে ECCE সাঙুৰি লয় আৰু এটা ECCEৰ লগত পইণ্ট এটা আছিল ন আৰ্টিকল 45 মনত আছেনে আগতে আমি পঢ়িছো আৰ্টিকল 45 আমাৰ DPSPৰ আণ্ডাৰত আহিছিল ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি চ' এই DPSP আণ্ডাৰ আৰ্টিকল 45 কয় যে জন্মৰ পৰা 6 বছৰলৈ বুলি কৈছে তাত 6 বছৰলৈ শিশুসকলক ECCE বেনিফিট বা আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন দিব লাগে বুলি কৈছিল কাৰণ 6 বছৰৰ পিছততো সি RTEত আহি গ'ল ফাণ্ডামেণ্টেল ৰাইটত আহি গ'ল এডুকেশ্যন পাবই তাৰ আগৰখিনি আমাক আৰ্টিকল 45 কৈ গৈছে NEPত অৱশ্যে এই একেটা বস্তু 8 বছৰলৈ বুলি মেনশ্যন কৰা আছে হ'ব চাই ল'ব কনটেক্সটো সেই হিচাপে আমি কি কৰিম কুৱেশ্যনত টিক দিব লাগিব ECCE NEPৰ এটা মেজৰ ফ'কাছ এতিয়া ECCE দিব কোনে কি ধৰণে ইমপ্লিমেণ্ট হ'ব তাৰ কাৰণে আমাৰ কি থাকিব ষ্টেণ্ড এলোন অংগনবাদীজ চ' অংগনবাদী ষ্টেণ্ড এলোন মানে কি বুজাইছে যে কিছুমান অংগনবাদী আছে অকল সি অংগনবাদীয়ে আৰু কিছুমান আছে অংগনবাদী প্লাছ প্ৰি স্কুল আৰু কিছুমান আছে অংগনবাদী উইথ কমপ্লিট স্কুল ঠিক আছে চ' ECCE ষ্টেণ্ড এলোন অংগনবাদীখিনিয়ে দিব যোনে নেকি অকল অংগনবাদী হৈ আছে কিছুমান অংগনবাদী এটাচ হৈ আছে প্ৰাইমেৰী স্কুলৰ লগত সেইখিনিও দিব পাৰিব আৰু কিছুমান স্কুলৰ লগত অংগনবাদী এটাচ হৈ আছে তেওঁলোকেও ECCE দিব পাৰিব ঠিক আছে নেক্সট চ' ইয়াৰ পৰা প্ৰশ্ন আহে পুপিল টিচাৰ ৰেচিঅ' কিমান হ'ব লাগে বুলি কৈছে যে লেছ দেন 30:1 হ'ব লাগে বুলি কৈছে আগতেও RTE এক্টখনে পুপিল টিচাৰ ৰেচিঅ'ৰ কথা কৈছে যে লেছ দেন 30:1 হ'ব লাগে যোৱা বছৰ GU এণ্ট্ৰেন্সত গুৱাহাটী ইউনিভাৰ্চিটি এণ্ট্ৰেন্সত এইটো প্ৰশ্ন আহিছিল যে কিছুমান এৰিয়া আছে SEZ বুলি কয় স্পেচিয়েল ইকনমিক এডুকেশ্যন জোন নট ইকনমিক স্পেচিয়েল এডুকেশ্যন জোন আৰু এটা কনচেপ্ট আছে SEDG অলপ পিছত আমি পঢ়িম ঠিক আছে SEDG মানে হৈছে ছ'চিয়েলি এণ্ড ইকনমিকেলি ডিসএডভান্টেজ গ্ৰুপছ এৰিয়া নহয় গ্ৰুপছ ঠিক আছে চ' কিছুমান এনেকুৱা গ্ৰুপছ আছে সি ST SC হ'ব পাৰে সি OBC বা মাইনৰিটি হ'ব পাৰে বা কিছুমান অঞ্চলৰ বিশেষ এটা ট্ৰাইব হ'ব পাৰে যোনে নেকি ছ'চিয়েলি আৰু ইকনমিকেলি অলৰেডি বহুত পিছ পৰি আছে চ' সেই ধৰণৰ গ্ৰুপখিনিক আমি SEDG বুলি ক'লো ছ'চিয়েলি এণ্ড ইকনমিকেলি ডিসএডভান্টেজ গ্ৰুপ ঠিক আছে এতিয়া যোনবোৰ এৰিয়াত SEDG পপুলেশ্যন বেছি যোনবোৰ এৰিয়াত সেই ধৰণৰ মানুহ এতিয়া আদিবাসী এৰিয়া এটা হ'ব পাৰে
বাগানৰ মাজৰ কোনোবা এটা এৰিয়া হ'ব পাৰে য'ত এচিডিজি মানুহ বেছি আছে তাত আমি পুপিল টিচাৰ সেই এৰিয়াটোক আমি কওঁ এচিজেড মানে হৈছে স্পেচিয়েল এডুকেশ্যন জোন এতিয়া সেই এৰিয়াটোত আমি কি কৰিম 30:1 পুপিল টিচাৰ নকৰি যেহেতু তাহাঁতক অলপ বেছিকে প্ৰয়োজন ন ইকুইটি তাৰ কাৰণে আমি সেই এৰিয়াটোত কি কৰিম 25:1 কৰিম এইটো প্ৰশ্ন সুধিছে এচিডিজি গ্ৰুপৰ মাজত বা এচিজেডৰ মাজত পুপিল টিচাৰ ৰেচিঅ' কিমান সেইটো হৈছে 25:3 25:1 প্ৰত্যেক 25 জন শিশুৰ বিপৰীতে এজনকে টিচাৰ তাত থাকিব লাগে বুলি কৈছে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' টাৰ্গেট হোৱাট ইজ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' যে ভাৰতৰ টোটেল শিশুৰ কিমানজনে স্কুলত এডমিশ্যন লৈ আছে চ' NEP 2020 কৈছে যে 2030 চনৰ ভিতৰত আমি 100% গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' এচিভ কৰিব লাগে বুলি কৈছে ফ্ৰম প্ৰি স্কুল টু গ্ৰেড 12 100% এচিভমেণ্ট মানে কি প্ৰত্যেকজন শিশুৱে 2030 চনৰ ভিতৰত স্কুলিং বা স্কুলত এডমিশ্যন ল'বই লাগিব প্ৰি স্কুলৰ পৰা গ্ৰেড 12 লৈকে পঢ়িবই লাগিব ইউনিভাৰ্চেল এক্সেছ এণ্ড 100% গ্ৰছ এনৰলমেণ্ট সকলোৱে এডমিশ্যন ল'ব পৰা হ'ব ঠিক আছে মনত থাকিব এইখিনি বস্তু আমাৰ নেক্সট মাল্টিলিংগুইজম লেংগুৱেজ পলিচিৰ ওপৰত NEP-য়ে কি কয় চ' NEP-য়ে কয় যে শিশু এটা যেতিয়া সৰু হৈ থাকে টিল গ্ৰেড 5 ক্লাছ 5 লৈকে সি মাদাৰ টাং বা লোকেল লেংগুৱেজতে পঢ়া শুনা কৰিব লাগে বুলি কয় এইটো প্ৰশ্ন আহে বাৰে বাৰে মাদাৰ টাং এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছে কোনটো ক্লাছলৈকে ক্লাছ 5 লৈকে নেক্সট লাইনত লাহেকে কৈছে ইফ পচিবল ইট শুড বি কণ্টিনিউড টিল ক্লাছ 8 পচিবল হলে 8 লৈকে কৰিব লাগে বাট ক্লাছ 5 লৈকেতো কৰিবই লাগে এই ধৰণে কথাটো কৈছে অপশ্যন নাহিলে আমি ক্লাছ 5 টোকে প্ৰিফাৰেঞ্চ দিম ঠিক আছে বাকি কনটেক্সটটো চাই লম থ্ৰী লেংগুৱেজ ফৰ্মুলাৰ কথা কয় যে ষ্টুডেণ্ট এজনে 3টা ভাষা শিকিব লাগে তাৰে এটলিষ্ট 2টা ইণ্ডিয়ান হ'ব পাৰে আৰু থাৰ্ডটো আমি ইচ্ছা কৰিলে ফৰেন বা ছেকেণ্ড লেংগুৱেজ যিহেতু শিকিব পাৰোঁ আৰু এই ক্ষেত্ৰত ষ্টেটখিনিক ফ্লেক্সিবিলিটি প্ৰদান কৰিছে ঠিক আছে ষ্টেটখিনিয়ে নিজৰ মতে এই ৰুলটো চেঞ্জ কৰিব পাৰে ধৰা বন্ধা কথা নাই এইটো জাষ্ট ছাজেশ্যন এটা আৰু কিছু কথা কৈছে যে টেক্সট বুকবিলাক বাইলিংগুৱেল হ'ব লাগে হাই কোৱালিটি বাইলিংগুৱেল টেক্সট বুক সেইকাৰণে আজিকালি আমি অসমীয়া স্কুলৰ যদি কিছুমান টেক্সট বুক দেখা পাওঁ মেথছ ছায়েন্সৰ বাইলিংগুৱেল তাত ইংলিছো আছে অসমীয়াও আছে NEP ইমপ্লিমেণ্ট কৰাৰ কাৰণে সেই ধৰণৰ কামটো কৰা হৈছে আৰু লেংগুৱেজ ডেভেলপমেণ্টৰ কাৰণেও যিটো আমাৰ আৰ্লি চাইল্ডহুড পিৰিয়ডটো হৈছে চেঞ্চিটিভ পিৰিয়ড সেইখিনি সময় যদি আমি লেংগুৱেজ শুনিব পাৰোঁ আমাৰ ওচৰত কোনোবাই কথা কয় আমি পটককৈ শিকিব পাৰোঁ সেইকাৰণে সেই সময়ছোৱাত আৰ্লি এক্সপ'জাৰ টু লেংগুৱেজ শুনাৰ সেই পৰিৱেশটোত দিয়াৰ কাৰণে যত্ন কৰিব লাগে কোনে কৰিব স্কুলে কৰিব আৰু এটা ইম্পৰ্টেণ্ট ইয়াৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে দেট ইজ NEP-য়ে কয় যে ষ্টেণ্ডাৰ্ডাইজেশ্যন এণ্ড প্ৰমোশ্যন অফ ইণ্ডিয়ান চাইন লেংগুৱেজ না হোৱাট ইজ ইণ্ডিয়ান চাইন লেংগুৱেজ কি হয় এই যে কোনোবাই কাণেদি শুনা নাপালে এই আকাৰে ইংগিতে তেওঁলোকে বুজাই নহয় ইট ইজ চাইন লেংগুৱেজ এতিয়া চাইন লেংগুৱেজটো আমি ষ্টেণ্ডাৰ্ডাইজ কৰিব লাগে তাৰমানে কি চাইন লেংগুৱেজ এনেকুৱা বনাব লাগে যে মই অসমত থাকি যিটো ধৰণে চাইন লেংগুৱেজ শিকিছোঁ ডাইৰেক্ট কৰিছোঁ ভাৰতৰ সকলোৱে যাতে সেই একেটা ধৰণ ফ'ল' কৰে চ' দিছ ইজ ষ্টেণ্ডাৰ্ডাইজেশ্যন অফ চাইন লেংগুৱেজ তেতিয়াহে মই অসমত থাকি চাইন লেংগুৱেজ শিকিলোঁ সেইটো মই বেলেগ এখন ষ্টেটত গৈও মোৰ কামত আহিব মই যিয়ে কাণেদি শুনা নাপায় তেওঁলোকৰ লগতে মই ইণ্টাৰেক্ট কৰিব পাৰিম ইট ইজ ষ্টেণ্ডাৰ্ডাইজেশ্যন অসমৰ কথা এটা নিউজত আহিছিল এইখিনিতে যদি তোমালোকৰো মনত আছে যে অসমে কি কৰিছিল যে ইণ্ডিয়ান চাইন লেংগুৱেজক ইলেক্টিভ ছাবজেক্ট হিচাপে ক্লাছ 9ত ইন্ট্ৰডিউচ কৰাইছিল যে ক্লাছ 9ত কোনোবাই বিচাৰিলে ইণ্ডিয়ান চাইন লেংগুৱেজ ইলেক্টিভ ছাবজেক্ট হিচাপে ল'ব পাৰে চ' অসমখন হৈছে প্ৰথমখন এখন ইণ্ডিয়ান ষ্টেট যোনে এই কামটো কৰিছে আছাম has become the first Indian state to introduce Indian Sign Language ISL as an elective subject for class 9 নহয় class 11 so কোনোবাই বিচাৰিলে class 11ত গৈ সাইন লেংগুৱেজটো ইলেক্টিভ সাবজেক্ট হিচাপে পঢ়িব ঠিক আছে সো এই ল্যাঙ্গুৱেজক কিয় বা ইন্ডিয়ান ল্যাঙ্গুৱেজক কিয় প্ৰমোট কৰা হৈছে টু প্ৰিজাৰ্ভ ইণ্ডিয়াছ লিংগুইষ্টিক ডাইভাৰ্চিটি সো যে ভাষাগত আমাৰ বৈচিত্ৰতা আছে সেয়া যাতে আমি
ৰিজাৰ্ভ সংৰক্ষণ কৰিব পাৰোঁ তাৰ কাৰণে ইয়াত গুৰুত্ব আৰোপ কৰা হৈছে ঠিক আছে নেক্সট দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট পাৰক কি হয় নেশ্যনেল এছেছমেণ্ট চেণ্টাৰ হোৱাট ইজ নেশ্যনেল এছেছমেণ্ট চেণ্টাৰ এছেছ কৰা মানে কি যে আমি এডুকেশ্যনেল গ'লবিলাক এচিভ কৰিছোঁ নে নাই আমাৰ হলিষ্টিক ডেভেলপমেণ্ট হৈছে নে নাই সেই ডেভেলপমেণ্টত কোৱালিটি আহিছে নে নাই সেইবোৰ এছেছ কৰিব লাগে চ' এছেছ আমি কি ধৰণে কৰিম এছেছ কৰা আমাৰ মেথড কি হ'ব গোটেই ভাৰতখনে এডুকেশ্যনেল গ'লবিলাক এচিভ কৰিছে নে নাই তাৰ কাৰণে কি ধৰণে ছাৰ্ভে কৰা হ'ব পৰীক্ষাৰ চিষ্টেম কি হ'ব কাৰণ আগৰ মতেতো এতিয়া মাৰ্ক বেছ পৰীক্ষা কৰিলে নহ'ব এতিয়া আমি ইন'ভেটিভ থিংকিং কৰিব লাগিব কি ধৰণে আমি পৰীক্ষা ল'ম কাৰণ আমি এতিয়া এটা এছপেক্ট টেষ্ট নকৰোঁ আমি হলিষ্টিকেলি বহুকেইটা ডাইমেনশ্যন টেষ্ট কৰিব লাগিব চ' তাৰ কাৰণে NEP-য়ে এটা নেশ্যনেল এছেছমেণ্ট চেণ্টাৰ এষ্টাব্লিছ কৰিলে যাক নাম দিয়া হ'ল পাৰখৰ ফুল ফৰ্ম সুধিব পাৰখ কি হয় PARAKH বেলেগ বেলেগকৈ যদি মনত ৰাখোঁ PA পাৰফৰ্মেঞ্চ এছেছমেণ্ট RA ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট পাৰখ কি হয় পাৰখ ইজ দ্য ইণ্ডিয়াজ ফাৰ্ষ্ট নেশ্যনেল এছেছমেণ্ট ৰেগুলেটৰ এই যে পৰীক্ষাবিলাক অনুষ্ঠিত হ'ব এডুকেশ্যনেল অবজেক্টিভ ফুলফিল হৈছে নে নাই আমি টেষ্ট কৰিম কি ধৰণে কৰিম তাত কি ৰুলছ এণ্ড ৰেগুলেশ্যনছ থাকিব তাৰ কাৰণে এটা বডি যেনেকৈ অসমত গুণোৎসৱ আয়োজন কৰা হৈছিল সেইটো এটা কি আছিল যে অভাৰঅল অসমখনৰ এডুকেশ্যনেল অবজেক্টিভবিলাক ফুলফিল হৈছে নে নাই হলিষ্টিক ইম্প্ৰুভমেণ্ট কি ধৰণৰ হৈছে তাৰ কাৰণে আমাৰ কোৱালিটি আহিছে নে নাই এডুকেশ্যনত তাৰ কাৰণে গুণোৎসৱ আছিল সেই ধৰণৰ বস্তু যদি আমি গোটেই ইণ্ডিয়া ৱাইজ ভাবোঁ তেতিয়া আমাক লাগিব পাৰখ ঠিক আছে চ' পাৰখ কেতিয়া এষ্টাব্লিছ কৰা হৈছিল 2023 এজ এ কনষ্টিটুৱেণ্ট ইউনিট অফ NCERT প্ৰথমতে NCERTৰ লগতে লিংক আছিল ঠিক আছে তো আগতে এই পাৰখৰ জাগাত নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে কণ্ডাক্ট কৰোৱা হৈছিল NCERT-য়ে আগতে NAS বা নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে কণ্ডাক্ট কৰাইছিল কিন্তু এতিয়া তাৰ জাগাত কি আহি গ'ল পাৰখ আহি গ'ল পাৰখে এতিয়া নিজৰ ধৰণে যেনেকৈ আমাৰ নীতি আয়োগ আহি গ'ল ফাইনেন্স কিহৰ জাগাত প্লেনিং কমিশ্যনৰ জাগাত সেই ধৰণে নেশ্যনেল এচিভমেণ্ট ছাৰ্ভেৰ জাগাত আহি গ'ল আমাৰ পাৰখ তো পাৰখে কি কৰে কি ফাংচনছ অফ পাৰখ লাৰ্জ স্কেল এছেছমেণ্ট ছাচ এছ পাৰখ ৰাষ্ট্ৰীয় সাৰ্ভেক্ষণ 2024 যেনেকৈ অসমত গুণোৎসৱ হয় গোটেই ভাৰতত ৰাষ্ট্ৰীয় সাৰ্ভেক্ষণ হয় চ' এনেকুৱা লাৰ্জ স্কেল এছেছমেণ্ট কোনে কৰিব পাৰখে কৰিব স্কুল বেছড এছেছমেণ্ট স্কুলত কি ধৰণে এছেছমেণ্ট লোৱা হ'ব কি ধৰণে আমি বেলেগ বেলেগ ডাইমেনশ্যনৰ পৰীক্ষা কৰিম তাৰ কাৰণে নিয়ম কানুন বনাব এক্সামিনেশ্যন ৰিফৰ্ম বৰ্তমানটো জাষ্ট পেন এণ্ড পেপাৰ কোনে কিমান মুখস্থ মাৰি আহিব পাৰে তাৰে টেষ্ট হৈ আছিল আমি কি ধৰণে এক্সামিনেশ্যনৰ ৰিফৰ্ম আনি কেনে হলিষ্টিক ডেভেলপমেণ্ট টেষ্ট কৰিব পাৰোঁ এছেছ কৰিব পাৰোঁ তাৰ কাৰণে কিছুমান নিয়ম ওলাব আইডিয়াছ কিছুমান ভাবি উলিয়াব ঠিক আছে দিছ ইজ পাৰখ এতিয়া বহুখিনি কথা পাতিলোঁ বাট টিচাৰৰ কাৰণে কি লিখা আছে টিচাৰ ডেভেলপমেণ্ট এণ্ড প্ৰফেশ্যনেল ষ্টেণ্ডাৰ্ডছ টিচাৰৰ নিজৰ ডেভেলপমেণ্ট কি কৰিব কি ধৰণে চ' টিচাৰৰ কাৰণে প্ৰথম পইণ্টটো হৈছে CPD কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্ট এইটোৰ পৰা যিটো আমাৰ গ্ৰেজুৱেট টিচাৰ পৰীক্ষা হৈ গৈছে GT-PGT তাতে একজেক্টলি এইটোৰ পৰা প্ৰশ্ন আহিছে চ' টিচাৰৰ কাৰণে লিখা আছে যে প্ৰত্যেকজন টিচাৰে every teacher must complete at least 50 hours of CPD continuous professional development per year প্ৰত্যেকজন টিচাৰে মিনিমাম 50 ঘণ্টাৰ ট্ৰেইনিং এটা ল'বই লাগিব বুলি কৈছে সেইকাৰণে আমি দেখোঁ মাজে মাজে আমাৰ কিছুমান যেনেকৈ নিষ্ঠা প্ৰগ্ৰাম নিষ্ঠা ঠিক আছে এই ট্ৰেইনিংবিলাক হৈ থাকে কৰ্ময়োগী বৰ্তমান খুব চলি আছে কৰ্ময়োগী চ' এইবিলাক কিহৰ কাৰণে কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্টৰ কাৰণে এই টিচাৰ ট্ৰেইনিংবিলাকত নতুন নতুন টিচিং মেথডৰ বিষয়ে শিকাব টেকন'লজি আমি ইউজ কৰি কেনেকৈ এডুকেশ্যন দিব পাৰোঁ সেইবোৰ শিকাব ছাবজেক্ট নলেজ বঢ়োৱাৰ কাৰণে কি কি ষ্টেপ ল'ব পাৰি সেইবোৰ আমাক শিকাব নেক্সট আৰু এটা কথা কৈছে টিচাৰ ডেভেলপমেণ্টৰ কাৰণে সেয়া হৈছে NPST নেশ্যনেল প্ৰফেশ্যনেল ষ্টেণ্ডাৰ্ডছ ফৰ টিচাৰ্ছ হোৱাট ইজ NPST বেলেগ একো নহয় NPST হৈছে এটা ডকুমেণ্ট PDF এটা থাকিব সেই PDFটোত গোটেই লিখা থাকিব টিচাৰ এজন কেনেকুৱা হ'ব লাগে টিচাৰ এজনৰ এথিক্স কি থাকিব লাগে টিচাৰ এজনৰ কোৱালিটি কি হ'ব লাগে
টিচাৰ এজনে কি কাম কৰিব লাগে কি কাম কৰিব নালাগে এই আটাইবোৰ কথা কত ডকুমেন্টেড থাকিব এই এনপিএসটি খনত ডকুমেন্টেড থাকিব মই দেখুৱাম এতিয়া এনপিএসটি খন ঠিক আছে সো নেশনাল প্ৰফেশনাল ষ্টেণ্ডাৰ্ডছ ফৰ টিচাৰ এনপিএসটি বেলেগ একো নহয় ইট ইজ আ ডকুমেন্ট that defines attributes knowledge skill and ethics of the teaching profession it aims to establish clear benchmark for the teaching profession and standardize expectation across the country so teacher এজনৰ পৰা কি এক্সপেক্ট কৰা হয় সেই সকলোবোৰ লিখা থাকিব এই এনপিএসটি খনত আহক এনপিএসটি খন চকু ফুৰাও বৰ্তমান যিখন এনপিএসটি আছে সো এখন চাওক মিনিষ্ট্ৰি অফ এডুকেশ্যন এখন নেশনাল প্ৰফেশনাল ষ্টেণ্ডাৰ্ড ফৰ টিচাৰ এনপিএসটি লাষ্ট কেতিয়া 2023 চনত এনইপি 2020 আহিছে তাৰ পিছত 2023 চনত গৈ ফেলে এনপিএসটি খন আমাৰ প্ৰকাশ হৈছে যেনেকৈ পৰখ 2023 চনত আহিছে সো দিস ইজ এনপিএসটি এনপিএসটিত আমি চাওঁ কি লিখা আছে কি নাই কন্টেন্টটো চাওঁ আমি ঠিক আছে সো ইয়া টিচিং আ প্ৰফেশন টিচিং এজ এ প্ৰফেশন কেনেকুৱা হ'ব লাগে কৰিব পাৰে আপোনালোকে টিচাৰ যিসকল আছে বা টিচাৰ যিসকল হ'ব বিচাৰে টিচাৰৰ কোৱালিটি কি কি থাকিব লাগে সেইবিলাক আমি ইয়াতে গোটেই গম পাম ঠিক আছে সো গোটেইখিনি আছে চাব পাৰে কোৰ ভেলুজ এণ্ড এথিক্স অফ টিচাৰ টিচাৰ নলেজ এণ্ড প্ৰেক্টিচ প্ৰফেশনেল গ্ৰোথ কি ধৰণৰ হ'ব গোটেইখিনি কথা এই এনপিএসসি সৰু ডকুমেন্ট কিমান পেজৰ 40 40-50 পেজৰ ডকুমেন্ট এটা এই ডকুমেন্টত গোটেইখিনি কথা কি কৰা আছে লিখা আছে এই এনপিএসটি খন বনাব কোনে বনাব এই ডকুমেন্টখন সো এনইপিয়ে কৈ গৈছে যে এনসিটিৰ নাম আমি শুনি থাকো নেশনাল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন বোলে এনসিটিয়ে এই এনপিএসটি মানে এই ডকুমেন্টখন নেশনাল প্ৰফেশনাল ষ্টেণ্ডাৰ্ড ফৰ টিচাৰ এই ডকুমেন্টখন বনাব তো এনসিটিয়ে কি কৰিলে এখন কমিটি বনালে কমিটিক নাম দি দিলে প্ৰফেশনাল ষ্টেণ্ডাৰ্ড সেটিং বডি পিএসএসবি এনসিটিয়ে কমিটিখন বনাই দিলে পিএসএসবি প্ৰফেশনাল ষ্টেণ্ডাৰ্ড সেটিং বডি পিএসএসবি কলে তহতে এতিয়া সেই ডকুমেন্টখন বনা যে টিচাৰ এজন কেনেকুৱা হ'ব লাগে কি হ'ব লাগে বুজি পাই গলো হোৱাট ইজ পিএসএসবি পিএসএসবি কি কৰিছে এনপিএসটি খন বনাইছে পিএসএসবি কাৰ আন্ডাৰত আহে এনসিটিৰ আন্ডাৰত আহে এই এনপিএসটি খন প্ৰত্যেক 10 বছৰৰ মূৰে ৰিভিউ কৰিব লাগিব ৰিভাইজ কৰিব লাগিব কাৰণ আজিৰ ডেটত টিচাৰ এজনৰ পৰা মানুহে যি ডিমান্ড কৰে 10 বছৰ পিছত চেঞ্জ হৈ যাব ইয়াৰ 10 বছৰ আগত বেলেগ আছিল আজিৰ ডেটত বেলেগ ডিমান্ড কৰে নেক্সট 10 বছৰ পিছত আকৌ বেলেগ ডিমান্ড কৰিব এক্সপেক্টেশন বেলেগ হৈ যাব সো প্ৰত্যেক 10 বছৰৰ মূৰে এই এনপিএসটি খন ৰিভাইজ কৰিব লাগে এনইপি 2020 মতে কাৰিকুলাম কেনেকুৱা হ'ব লাগে removes rigid separation between arts and science আগত যেনেকৈ আৰ্টছ পঢ়িলে সেইসকলে হিষ্ট্ৰী জিঅ'গ্ৰাফি ছ'চিয়েলি পঢ়িব লাগিব সায়েন্স পঢ়িলে এইকেইটাই পঢ়িব লাগিব এতিয়া এনেকুৱা নহয় আৰ্টছ লৈও আৰ্টছৰ সাবজেক্টৰ লগত মোৰ বোলে ফিজিক্স পঢ়িব মন গ'ল মই পঢ়িব পাৰো সায়েন্স পঢ়ি আছো মোৰ বোলে হিষ্ট্ৰী পঢ়িব মন গ'ল মই পঢ়িব পাৰো কাৰিকুলাৰ এণ্ড কো কাৰিকুলাৰ স্পৰ্টছ পঢ়িলে সি কিছুমান সাবজেক্ট পঢ়িব নোৱাৰিছিল কাৰিকুলাৰ সাবজেক্ট পঢ়িলে সি স্পৰ্টছ এটা সাবজেক্ট হিচাপে ল'ব নোৱাৰিছিল এটা মিক্স হৈ গ'ল বস্তুবোৰ এই ধৰণৰ ৰিজিড সেপাৰেশন নাই ভোকেশনাল আৰু একাডেমিক তাহাঁতৰ মাজত কোনো ৰিজিড সেপাৰেশন নাই ক্ৰিয়েটিভ সাবজেক্ট কম্বিনেশন ল'ব পাৰো আমি মাল্টিডিসিপ্লিনাৰী লাৰ্নিং মাল্টিপল এটোৰ পৰা প্ৰশ্ন আহে মাল্টিপল এন্ট্ৰি এণ্ড এক্সিট স্পেশালি ইন হায়াৰ এডুকেশ্যন হোৱাট ইজ মাল্টিপল এন্ট্ৰি এণ্ড এক্সিট 4 বছৰীয়া ডিগ্ৰী কোৰ্স মই 2 বছৰতো ওলাব পাৰো 3টো পাৰো 4টো পাৰো ঠিক সেই ধৰণে মই 2 বছৰত ওলাই গলো বহুত আমাৰ লগৰ এনেকুৱা থাকিব 2 বছৰ পঢ়ি ওলাই গ'ল আগৰ যিখিনি আছিল পিছত তেওঁলোকে ডিগ্ৰী নাপালে বাট পিছত যদি তেওঁলোকে ডিগ্ৰীটো কৰিব বিচাৰে আকৌ জিৰোৰ পৰা ষ্টাৰ্ট কৰিব লগা হয় বাট এতিয়া এনেকুৱা নহয় 2 বছৰত মই ওলাই গ'লো চাৰ্টিফিকেট এখন লৈ মোৰ 5 বছৰ পিছত আকৌ মন গ'ল মই ডিগ্ৰীটো কমপ্লিট কৰিম মই আহি কেনে 3 নম্বৰ বছৰৰ পৰা ষ্টাৰ্ট কৰিব পাৰো দিস ইজ মাল্টিপল এন্ট্ৰি এণ্ড এক্সিট অপশ্যন এই যে আমাৰ এবিসি একাডেমিক বেংক অফ ক্ৰেডিট সেই এবিসিত আমাৰ যিখিনিলৈকে আমি পঢ়িলো তাৰে ক্ৰেডিটখিনি থাকি গ'ল পিছত আহি কেনে আমি য'ৰ পৰা ষ্টাৰ্ট কৰিম তাৰ পৰা আমি নতুন ক্ৰেডিট পাম সেইকাৰণে মাল্টিপল এক্সিট আৰু এন্ট্ৰি এইটোৰ পৰা প্ৰশ্ন আহে লগতে এইটো গমেই পাইছো যে ক্ৰিটিকেল থিংকিং প্ৰব্লেম সলভিং এবিলিটি এইবিলাক ডেভেলপ কৰাৰ কাৰণে কাম কৰে হেই কৰা হ'ব ষ্টুডেণ্ট কেন চুজ সাবজেক্টছ অন ইণ্টাৰেষ্ট ৰাদাৰ দেন ফিক্সড ষ্ট্ৰীমছ ঠিক আছে সো ষ্টুডেণ্টে নিজৰ ইণ্টাৰেষ্ট মতে সাবজেক্ট ল'ব পাৰে এনেকুৱা নহয় যে আৰ্টছ পঢ়িলে এইকেইটাই ল'ব লাগিব ফিক্সড
ষ্ট্ৰীমৰ সলনি ইণ্টাৰেষ্ট যাৰ যি আছে, ইঞ্জিনিয়াৰিং পঢ়ি থকাজনৰো হিষ্ট্ৰীত ইণ্টাৰেষ্ট থাকিব পাৰে, সি এটা ছাবজেক্ট হিষ্ট্ৰী ল'ব পাৰে। এডাল্ট এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছে। চ' এডাল্ট এডুকেশ্যনটোক বেচিক ৰাইট বুলি কৈছে, এইটো ইয়াৰ অধিকাৰ, গতিকে তাক সেই সুবিধাখিনি দিবই লাগে। এডাল্ট এডুকেশ্যনত কি কি কম্পনেণ্ট থাকিব লাগে, FLN শিকিম আমি। এডাল্ট এডুকেশ্যনত আমাক বেচিক মেথছ, বেচিক পঢ়া শুনা কৰিব পৰা স্কিলখিনি আমাক দিব লাগে। কিছুমান ক্ৰিটিকেল স্কিল শিকাব লাগে, ভকেশ্যনেল স্কিল শিকাব লাগে, বেচিক এডুকেশ্যন দিব লাগে, আৰু কণ্টিনিউইং এডুকেশ্যন, যাতে আমি এডুকেশ্যনটো লাইফ লং লাৰ্ণিং হয়। অল ষ্টেজেছ অফ লাইফৰ প্ৰত্যেকটো ষ্টেজত যাতে আমি এডুকেশ্যন কণ্টিনিউ কৰিব পাৰোঁ, তাতে গুৰুত্ব দিছে। চ' এডাল্ট এডুকেশ্যনৰ আমাৰ 5টা কি আছে, স্কোপ আছে বা কম্পনেণ্ট আছে। উল্লাস স্কিম আমাৰ লঞ্চ কৰা হৈছিল, ঠিক আছে। চ' এই উল্লাস স্কিমটো কিহৰ লগত জড়িত, এডাল্ট এডুকেশ্যনৰ লগত জড়িত। এই উল্লাস স্কিমৰ ফুল ফৰ্মটো আছিল আণ্ডাৰষ্টেণ্ডিং লাইফ লং লাৰ্ণিং, ঠিক আছে, আণ্ডাৰষ্টেণ্ডিং লাইফ লং লাৰ্ণিং ফৰ অল ইন ছ'চাইটি, ঠিক আছে। চ' দিছ ইজ উল্লাস স্কিম। এতিয়া কথাটো হ'ল কি যে উল্লাস স্কিমটো কি ধৰণৰ আছিল, কি ধৰণৰ এডাল্ট এডুকেশ্যন আছিল, ভলেণ্টাৰী স্কিম। তাৰমানে কি ধৰণৰ, যে চৰকাৰে পৰ্টেল বনাই দিব, সুবিধাখিনি দি দিব, যোনে জানে সি গৈ কিনে এডাল্টখিনি ভলেণ্টাৰীলি শিকাব পাৰে। দিছ ৱাজ উল্লাস স্কিম ফৰ এডাল্ট এডুকেশ্যন। নেক্সট, ইকুইটি আৰু ইনক্লুজন। চ' ইকুইটিৰ কথা আমি জানো যে যোনে অকণমান তলত আছে তাক বেছি সুবিধা দিব লাগে, যাতে সেই গেপখিনি মাৰা যায়। ইনক্লুচিভ এডুকেশ্যনৰ কথা জানো, সকলোকে আমি সাঙুৰিব লাগে, আৰু ইনক্লুচিভ এডুকেশ্যনটো ইকুইটেবল হ'ব লাগে। SEDG, তাৰ কাৰণে NEPত SEDG আৰু SEZ এই দুটা কনচেপ্ট দিছে, আমি পঢ়িছোঁ অলৰেডি। SEDG কাক কয়, এনেকুৱা কিছুমান গ্ৰুপ যোনে নেকি এডুকেশ্যনেলি ছ'চিঅ' ইকনমিকেলি পিছ পৰি আছে, ছ'চিঅ' ইকনমিকেলি ডিছএডভান্টেজ গ্ৰুপ, ৰেফাৰ্ছ টু গ্ৰুপছ ফেচিং ছ'চিয়েল এণ্ড ইকনমিক বেৰিয়াৰ ইন এক্সেছিং কোৱালিটি এডুকেশ্যন। তাহাঁতৰ বাধা আছে এডুকেশ্যন প্ৰাপ্ত হোৱাত। তো NEPয়ে কি কৰে, তাহাঁতৰ এডুকেশ্যনত এমফাচাইজ কৰিছে, কেনেকৈ, বাই টাৰ্গেটেড ইণ্টাৰভেনশ্যনছ, ফাইনেন্সিয়েল এছিষ্টেণ্ট দিব, পইচা দিব এডিশ্যনেলি, ইনক্লুচিভ প্ৰেক্টিচ, ইকুইটেবল এক্সেছ, ঠিক আছে। চ' ST SC, কিছুমান মাইনৰিটি বা গাৰ্লছ এণ্ড ওমেন্স, এই সকলোবোৰ আমাৰ ক'ত আহিব পাৰে, আমাৰ SEDGৰ আণ্ডাৰত আহিব। আৰু যিবোৰ এৰিয়াত SEDG পপুলেশ্যন হাই, সেই এৰিয়াবোৰক স্পেচিয়েল এডুকেশ্যন জ'ন বা SEZ বুলি কোৱা হয়। Areas with large population of SEDGs are identified as or designated as special education zones. So special education zone হিচাপে বনাই ল'লো, সেই জোনটোত আমি বেছিকৈ কি কৰিব পাৰিম, ফাণ্ডিং দিব পাৰিম। পুপিল টিচাৰ ৰেচিঅ' আমি তাত কমাই দিম, 25:1 কৰি দিম। কালচাৰৰ ক্ষেত্ৰত কালচাৰেল ইণ্টিগ্ৰেশ্যনৰ কথা কয়, ইণ্ডিয়াৰ ডাইভাৰ্ছ কালচাৰ আছে। চ' আমি এই ডাইভাৰ্ছ কালচাৰটোক বুজিব লাগে, আঁকোৱালি ল'ব লাগে, এই কালচাৰ এণ্ড হেৰিটেজটো। তাৰ কাৰণে এটা স্কিম আছে, এক ভাৰত শ্ৰেষ্ঠ ভাৰত। এই স্কিমটোৰ জৰিয়তে ষ্টুডেণ্টসকলক কি কৰা হ'ব, 100টা কালচাৰেল আৰু টুৰিষ্ট ডেষ্টিনেশ্যনলৈকে লৈ যোৱা হ'ব, যাতে ইণ্ডিয়াৰ বিভিন্ন কালচাৰবিলাক বুজিব পাৰে, তাহাঁতৰ লগত এছিমিলেট হ'ব পাৰে। এক ভাৰত শ্ৰেষ্ঠ ভাৰত কালচাৰেল ইণ্টিগ্ৰেশ্যনৰ কাৰণে এই স্কিমখন। কিছুমান ইম্পৰ্টেণ্ট এব্ৰিভিয়েশ্যন বা ফুল ফৰ্ম, ABCৰ ফুল ফৰ্ম সোধে, একাডেমিক বেংক অফ ক্ৰেডিট। দীক্ষাৰ ফুল ফৰ্মটো চাব পাৰে, ঠিক আছে। What is Diksha? Digital Infrastructure for Knowledge Sharing. GCED, ISLৰ কথা আমি পাতিলোঁ, ইণ্ডিয়ান চাইন লেংগুৱেজ। মেৰু, MOOC, মেছিভ অপেন অনলাইন কোৰ্চ। পাৰখৰ কথা আমি পঢ়িছোঁ। SEZ, স্পেচিয়েল এডুকেশ্যন জোন। সেই হিচাপে SEDG আছে আমাৰ, ছ'চিয়েলি এণ্ড ইকনমিকেলি ডিছএডভান্টেজ গ্ৰুপছ। আৰু STEM এডুকেশ্যন মানে কি, চায়েন্স, টেকনলজি, ইঞ্জিনিয়াৰিং, মেথছ। চ' আমি গোটেইখিনি যদি কনক্লুড কৰোঁ, NEPয়ে আমাৰ ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমাৰেচিৰ ওপৰত গুৰুত্ব দিছে। সৰুতে বাই গ্ৰেড 3 আমি এইবিলাক শিকি আহিব লাগে। নিপুণ ভাৰত স্কিম লঞ্চ কৰিছে, তাৰ কাৰণে পঢ়িছোঁ এইবিলাক এইমাত্ৰ। হলিষ্টিক ডেভেলপমেণ্টৰ বিভিন্ন ডাইমেনশ্যন আছে, অকল পঢ়া শুনা কৰিলোঁ, কিতাপ পঢ়িলোঁ, সেয়া নহয়। তাৰ বাহিৰে ইম'চনেল ডেভেলপমেণ্ট, ছ'চিয়েল ডেভেলপমেণ্ট গোটেই আছে। ইকুইটি আৰু ইনক্লুচিভিটিৰ ওপৰত গুৰুত্ব দিছে, টিচাৰ এম্পাৱাৰমেণ্টৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আৰু কাৰিকুলাম হ'ব লাগে ফ্লেক্সিবল আৰু মাল্টিডিচিপ্লিনাৰী, ঠিক আছে। চ' এজ এ টিচাৰ আমি NEPৰ প্ৰভিজনবিলাক জানিব লাগিব, আৰু ইয়াৰ স্পিৰিট, কোনটো প্ৰভিজন কিয়, কি প্ৰয়োজনত
আনিছে আমি যে কমপ্লেইন কৰোঁ নিপুণ ভাৰত কিয় ইমান ট্ৰেইনিং হৈ আছে তাৰ বেকগ্ৰাউণ্ড কি স্পিৰিটটো জানিব লাগিব তাক আঁকোৱালি ল'ব লাগিব তেতিয়াহে কি হ'ব যে এডুকেশ্যন ফৰ অল কোৱালিটি ফৰ অল এণ্ড লাইফ লং লাৰ্ণিং ফৰ অল এই গ'লবিলাক আমি এচিভ কৰিব পাৰিম বা এচিভ কৰাত আমি সহায় কৰিব পাৰিম দেটছ অল ফৰ টুডে ফ্ৰম দিছ ছেশ্যন গাইডবুক ল'ব বিচৰাসকলে স্ক্ৰীণত নম্বৰ আহি আছে হোৱাটছএপ কৰিব থেংক ইউ ছ' মাছ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব পুনৰ নতুন এটা ক্লাছত আমি লগ পাম থেংক ইউ